তো ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে মুডৰ বিষয় গম পালো মুডৰ ডেফিনেশ্যন গম পালো আৰু আমি এতিয়া মুডৰ প্ৰকাৰসমূহৰ বিষয়ে জানিবলৈ ওলাইছো তো মুডৰ প্ৰকাৰসমূহৰ বিষয়ে ক'বলৈ গ'লে মুড তিনি প্ৰকাৰ তো মুড তিনিবিধ সকলোৱে লিখি লোৱা মুড তিনিবিধ তো প্ৰথম মুডবিধৰ নাম হৈছে ইণ্ডিকেটিভ মুড দ্বিতীয় বিধৰ নাম হৈছে ইম্পেৰেটিভ মুড আৰু তৃতীয় বিধৰ নাম হৈছে সাবজাংটিভ মুড এটা ইণ্ডিকেটিভ মুড মানেনো কি তো ইণ্ডিকেটিভ মুড মানে হৈছে কোনো কাৰ্যৰ বিৱৰণ প্ৰশ্ন আৰু সাম্ভাব্য ঘটনা আদি প্ৰকাশ কৰিবলৈ ইণ্ডিকেটিভ মুড ব্যৱহাৰ কৰা হয় কি কৈছে কোনো কাৰ্যৰ বাক্য এটাই যেতিয়া কোনো এটা কাৰ্যৰ বিৱৰণ এটা দিবলৈ কৈছে কোনো এটা প্ৰশ্ন সুধিবলৈ চেষ্টা কৰিছে কোনো সাম্ভাব্য ঘটনাৰ বিষয়ে ক'বলৈ ওলাইছে সেয়া হৈছে ইণ্ডিকেটিভ মুড যেনেকৈ Dog is a faithful animal. Dog is a faithful animal. ইয়াত কুকুৰৰ বিষয়ে এটা বিৱৰণ দিবলৈ ওলাইছে এই বিৱৰণ দিবলৈ ওলোৱাৰ বাবে এই বাক্যটো ইণ্ডিকেটিভ মুডৰ হ'ব তাৰ পিছতে চোৱা প্ৰশ্ন what do you want তুমি কি বিচাৰা আমি যদি ইয়াত চাওঁ ইয়াৰ ভাৰ্বে ইয়াত কি প্ৰকাশভংগী কৰিছে ইয়াত ভাৰ্বে প্ৰকাশভংগী কৰিছে যে what do you want প্ৰশ্ন কৰিছে তুমি কি বিচাৰা তো প্ৰশ্ন কৰিছে সেইটো হৈছে ইণ্ডিকেটিভ মুড ইয়াৰ পিছত সাম্ভাব্য কেতিয়াবা ইণ্ডিকেটিভ মুডবোৰে সাম্ভাব্যৰ কথা বুজায় যেনে ইফ ইট ৰেইন যদি বৰষুণ দিয়ে আই শেল নট গো দেয়াৰ মই তাত যাব নোৱাৰিম তো এয়া হৈছে সাম্ভাব্যৰ ওপৰত ইণ্ডিকেটিভ মুড এয়া আছে ইণ্ডিকেটিভ মুড ইয়াৰ পাছত আছে ইম্পেৰেটিভ মুডত কি আদেশ অনুৰোধ উপদেশ অনুমান আদি বুজাবলৈ ব্যৱহাৰ কৰা হয় আদেশ দিবলৈ যদি ভাৰ্বটোৱে আদেশ দিবলৈ ব্যৱহাৰ হয় বা উপদেশ দিবলৈ বা অনুৰোধ কৰিবলৈ যদি ব্যৱহাৰ হয় তেতিয়াহ'লে এটা ইম্পেৰেটিভ মুড বুলি কয় যেনে ৱেইট ফৰ হিম এই বাক্যটি কি কৈছে তাৰ বাবে অলপ ৰ'বলৈ কৈছে এটা আদেশ দিছে ৱেইট ফৰ হিম প্লিজ হেল্প মি অনুৰোধ কৰিছে মোক অলপ সহায় কৰা অনুৰোধ কৰিছে টেক কেয়াৰ অফ ইয়ৰ হেল্থ এটা উপদেশ দিছে যে তুমি নিজৰ স্বাস্থ্যৰ যত্ন ল'বা সেয়া হৈছে ইম্পেৰেটিভ মুড ইয়াৰ পাছৰটো হৈছে সাবজাংটিভ মুড একেবাৰে সহজ শৰ্ত উদ্দেশ্য ইচ্ছা অনুমান যদি এই কিটা বুজাবলৈ যদি ভাৰ্বটো ব্যৱহাৰ কৰা হয় যদি ভাৱৰ প্ৰকাশভংগীটো কি হয় শৰ্ত উদ্দেশ্য ইচ্ছা অনুমানৰ বাবে যদি ব্যৱহৃত হয় কেনেকুৱা উদাহৰণস্বৰূপে গড সেভ আছ ভগৱান আমাক ৰক্ষা কৰা মানে ভগৱান আমাক ৰক্ষা কৰা ইফ ইউ কম আই শেল গো তুমি যদি আহা মই যাব পাৰিম এয়া আছে শৰ্ত উদ্দেশ্য ইচ্ছা অনুমান এনেকুৱা ধৰণৰ যদি মিনিংটো যদি বুজায় বাক্যটোৰ দ্বাৰা যদি ভাৰ্বে প্ৰকাশভংগী এনেকুৱা ধৰণৰ কৰে সেইটো হ'ব সাবজাংটিভ মুড তেনেহ'লে আমি বুজি পালোঁ মুডৰ প্ৰকাৰ তিনি প্ৰকাৰৰ ইণ্ডিকেটিভ মুড ইম্পেৰেটিভ মুড সাবজাংটিভ মুড সকলোৱে ভালদৰে লিখি লোৱা আৰু বুজি লোৱা যদি কিবা বুজিবলৈ থাকে মোক প্ৰশ্ন কৰিব পাৰা কমেণ্ট বক্সত এয়া আছে মুডৰ প্ৰকাৰ